হেল্ল' ষ্টুডেণ্টছ, তো যিসকল ছাত্ৰ ছাত্ৰী HSLC 2026 দিবলৈ গৈ আছে, তো তেওঁলোকৰ বহুতৰে প্ৰশ্ন আছিলে যে অসমীয়া ৰচনা কি হ'ব পাৰে এইবাৰ, মানে কি ৰচনা আহিব পাৰে তাৰ বিষয়ে এটা ভিডিঅ' লাগে। তেন্তে লৈ আহিছোঁ এই ভিডিঅ'ত আমি ডিছকাছ কৰিম যে যোৱা কিবাৰত কি ৰচনা আহিছিলে, কি ৰচনা আমাৰ প্ৰায় আহি থকা ৰচনা আছে, আৰু এইবাৰ আমি কি ৰচনা চাব লাগিব সেইখিনি। তেন্তে ভিডিঅ'টো ষ্টাৰ্ট কৰোঁ। এতিয়া আমি অসমীয়া ৰচনা কি আহিব সেইখিনি আলোচনা কৰাৰ বাবে আমি যোৱা 10 বছৰত কি ৰচনা আহিছিল, কেনেধৰণৰ ৰচনা আহিছিল সেইখিনি চালে আমি উলিয়াব পাৰিম যে আমাৰ কি ৰচনা আহিব পাৰে। তেন্তে চোৱা, আমি 2013 পৰা চাওঁ। 2013ত আহিছিল তোমাৰ প্ৰিয় গ্ৰন্থ, তোমাৰ জীৱনৰ লক্ষ্য আহিছিল, আৰু অসমৰ কুটীৰ শিল্প। এতিয়া আমি যদি 2014 কথা কওঁ, 2014 আহিছিল তোমাৰ প্ৰিয় সাহিত্যিক পুথিভঁৰাল বিজ্ঞানৰ অৱদান। 2015 চনত আহিছিল লক্ষ্মীনাথ বেজবৰুৱাৰ তোমাৰ জীৱনৰ লক্ষ্য আৰু বাতৰি কাকত। ঠিক তেনেদৰে 2016 চনত আহিছিল শিক্ষা আৰু মূল্যবোধ, অসমৰ প্ৰাকৃতিক সম্পদ আৰু তোমাৰ প্ৰিয় গ্ৰন্থ। 2017 চনত আহিছিল অসমৰ কুটীৰ শিল্প, পুথিভঁৰাল আৰু বিজ্ঞানৰ অৱদান। 2018 চনত আহিছিল পৰিৱেশ প্ৰদূষণ আৰু ইয়াৰ প্ৰভাৱ, অসমৰ বানপানীৰ সমস্যা, তোমাৰ প্ৰিয় গ্ৰন্থ। 2019 চনত আহিছিল স্কুলৰ আলোচনী আৰু ইয়াৰ উপকাৰিতা, দূৰদৰ্শন, দৈনন্দিন জীৱনত বিজ্ঞানৰ প্ৰভাৱ। 2020 চনত আহিছিল তোমাৰ বিদ্যালয়ত বঁটা বিতৰণী সভা, শৈক্ষিক পৰিৱেশ আৰু শিক্ষাৰ্থী, তোমাৰ প্ৰিয় সাহিত্যিক। 2021 চনত আহিছিল ছাত্ৰ ছাত্ৰী আৰু সমাজ সেৱা, অসমৰ প্ৰাকৃতিক সম্পদ, তোমাৰ প্ৰিয় গ্ৰন্থ। 2023 চনত আহিছিল অসমৰ নিবনুৱা সমস্যা, দূৰদৰ্শন, অসমত কাৰিকৰী শিক্ষা ব্যৱস্থা। 2024 চনত আহিছিল অসমৰ পৰ্যটক উদ্যোগ, তোমাৰ প্ৰিয় গ্ৰন্থ, বিজ্ঞানৰ অৱদান। 2025 চনত আহিছিলে ছাত্ৰ ছাত্ৰী আৰু সমাজ সেৱা, পৰিৱেশ প্ৰদূষণ, ক্ষুদ্ৰ সঞ্চয়। তো আমি যদি গোটেইখিনি এনালাইজ কৰোঁ তেতিয়া আমি দেখা পাম যে কিছুমান এছে ৰিপিটেটিভ আছিলে, বাৰে বাৰে অহা আছিলে, যেনেকৈ তোমাৰ প্ৰিয় সাহিত্যিক 14, 15, 20ত আহিছে, তোমাৰ প্ৰিয় গ্ৰন্থ 13, 16, 18, 21, 24ত আহিছে, বিজ্ঞানৰ অৱদান 14, 17, 19, 24, দূৰদৰ্শন 19, 23, আমাৰ প্ৰাকৃতিক সম্পদ 16, 21, তোমাৰ জীৱনৰ লক্ষ্য 13, 15, অসমৰ কুটীৰ শিল্প আমাৰ 13, 17, আৰু ছাত্ৰ ছাত্ৰীৰ সমাজ সেৱা সেইখনো আহে, কিন্তু সেইখন যিহেতু 2025 চনত আহি গৈছে, এইবাৰ অহাৰ সেইটো সম্ভাৱনা নাই। তো গতিকে আমি কি চাব লাগিব, এইকেইখন যোনখন এছে তোমালোকে দেখিছা স্ক্ৰীণত, সেইকেইখনে হ'ব আমাৰ কাৰণে কমন এছে, মানে ইম্পৰ্টেণ্ট এছে। তো এইকেইখন এছে তোমালোকে পঢ়িব লাগিব। তো এই এছেখিনি প্ৰায় দেখিছাই তোমালোকে ৰিপিট হৈ থাকে, আৰু আগন্তুক সময়ত অহাৰ চান্সেছ বহুত আছে, মানে এইবাৰে অহাৰ চান্সেছ বহুত আছে। তো এইকেইখন এছে যদি তোমালোকে চাই যোৱা, তেন্তে মই ভাবোঁ যে তোমালোকে উপকৃত হ'ব পাৰিবা।